এতিয়া সেন্সাসৰ ডিউটিত আহিছোঁ ছাৰ এজনে ভিডিঅ' ৰেকৰ্ডিং কৰি আছে আমাৰ গোটেই মানে ৰাতিপুৱাৰ পৰা আমি জেগা বিচাৰি আছোঁ এতিয়া আমাৰ যিটো ব্লক পৰিছে আমাৰ যিটো এৰিয়া পৰিছে য'ত আমি তদন্ত কৰিব লাগিব সৰজমিন সেইটো হৈছে আমাৰ দেখাই দিয়কচোন গোটেই পানী ইফালে পানী এই ইয়াতে এতিয়া নাও লৈ যাব লাগিব ইয়াতে মানুহ মাছ মাৰি আছে তাতে আমি সেইবিলাক এতিয়া সৰজমিন তদন্ত কৰিব লাগিব এইখন হৈছে আমাৰ সেন্সাসৰ জীৱন টিমটো দেখাই দিয়ক এইবোৰ ছাৰ আপুনি কওকচোন বাউণ্ডাৰী খেলি মেলি লাগি আছে অঁ ছাৰ আপুনি বিচাৰি পালেনে জেগা বিচাৰি পালে ভিডিঅ' ৰেকৰ্ডিং কৰিছে পাইছো ক'ত আছে একদম একেবাৰে নদী ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ মাজত আমি এটা কাম কৰিম আমি আজি আহিছোঁ নহয় আজিয়ে চাম আৰু লাগিলে অলপ দেৰি হওক কিন্তু আজিয়ে চাম সদায় ইমান ভিতৰলৈকে যাব নোৱাৰি সেন্সাস ডিউটিৰ এৰিয়া হৈছে মোৰ এইটো মানে আমাৰ ইয়াতে এতিয়া আমি অলপ ফুল জেগাত আহিলোঁ ফুল জেগা মানে কি এই তাতে মানে পানীৰ মাজত আছে আমাৰ এৰিয়াটো এতিয়া সেইটো এৰিয়ালৈকে যোৱাৰ বোলে কিবা অল্টাৰনেট ৰাস্তা এটা আছে আমাৰ লোকেল গাইড এজন লৈছোঁ মানে আগতে এইবোৰ মানুহ আছিলে মোৰ দেউতাকৰ মাটিত য'ত আছিল নহয় ভগৱানে মোক তাতে দিছে এতিয়া একদম আৰু আচল মানুহজনে আমাৰ টিমত আছে টেনশ্যন নাই এফালে মানুহৰ ঘৰ আছে নে নাই এফালে নাই ন মানুহৰ ঘৰ এফালে মানে ইয়াতে হেৰি খেতিৰ কাৰণে নে জাষ্ট পানী ভৰ্তি হৈ আছে আচ্ছা তাতে কিবা চৰকাৰী সুবিধা আছে নেকি কিবা চৰকাৰী কিবা সেই পাম চাম দিয়া নাই না একো পাম চাম নাই না মানে এনেকুৱা এই যে পানী মাৰে যে খেতি পথাৰত তেনেকুৱা একো নাই ন এতিয়া বটলা যোনখিনি জেগা আছিলে গাঁও তাত মানুহ আছে এইটো এৰিয়াৰ পৰা সেইফালে পৰে আমি ক'ৰ পৰা আহিলো এতিয়া আমি এইখিনিৰ পৰা আমি এলপি স্কুলখন যে কৰিছিলো এইখন গুৰুটোৰ এলপি স্কুলখন পালো ন এই যে ৰখিছিলোঁ তাত স্কুলৰ ওচৰত এইখিনি মানে এৰিয়াটো 160 তেওঁৰ এইখিনি 160 এতিয়া এইফালে কোনখিনি হ'ব এইফালে বটলাটো এইটো 164 হ'ব চাগে এইফালে এই সেকশন কভাৰ কৰিছে এও আমি 160 আছোতো তেও 160 আমাৰ নৰ্থ কোনটো সাইড হৈ এনেকৈ হ'ব স্যাৰ এনেকৈ ইয়াৰ পৰা নৰ্থ ইফালে এতিয়া আমি কোনখিনি জেগাত আছো তো আমি ফাইনেলি আহি প্ৰায় ৰাতিপুৱাৰ পৰা 2-3 ঘণ্টা ঘূৰি ফাইনেলি আমি আমাৰ লোকেশ্যনটো পালোহি ছাৰৰ 57 আছিলে মোৰ 58 আছিলে এতিয়া লোকেশ্যনটো হৈছে এইটো অলপ দেখুৱাই দিয়াচোন এতিয়া ইয়াতে মানুহৰ ঘৰ অলপো নাই এইটো এৰিয়াত কেৱল এইটো এটা চৰচাপৰি অঞ্চল ব্ৰহ্মপুত্ৰৰ খেতি বাতি হয় ইয়াতে মানুহৰ দেখা যায় এই আমাৰ এই সিটো চাইডে যে আছে সেইবিলাকতো আমাৰ এৰিয়া নপৰিব চাগে এইটো সুখম নহয় 58 পৰিব এইটো 58 অলপ সাইড পৰিব মই যাব মোৰ এৰিয়া পৰিব নেকি এইটো মোৰটো 58 নাই 58 নহয় আপোনাৰ ইফালে আহিব না মোৰটো ইফালে আহিব ইয়াতে এতিয়া উত্তৰ সাইড কোন শুরু হৈছে ইয়াৰ পৰা নৰ্থ ইফালে ওকে তো এতিয়া মই অকমান পথাৰ কথা আগুৱাই যাব লাগিব আমি ধৰক 50 চেণ্টাৰ আছো নাই আপোনাৰ 50 এইখিনি এইটো এৰিয়া মানে এইটো শিঙৰি মানে সেই হৰগৰি মন্দিৰটো সেইটো হয় আমি তো আছিলো সেইটো ন তাৰ পৰা আমি খুব চাই আপোনাৰ এৰিয়াটো আচ্ছা
এতিয়া এইবিলাক হৈছে আমাৰ চেঞ্চাছৰ এৰিয়া। এতিয়া এইবিলাকত মানুহ ক'ৰ পৰা থাকিব হয়নে? এতিয়া এইবিলাকত আমি কৰিম কি? কৰিবলৈকেতো একো নাই। চৰকাৰী কিবা এটা দেখাবতে লাগে, চৰকাৰক অকণমানটো তথাপি যিহেতু আমাক মানচিত্ৰখনতো লাগে না। মানচিত্ৰখন আঁকিব লাগিব। গতিকে আমাৰ ছাৰ হৈছে ধ্যান ছাৰ, জ্ঞান চামলাগাই, আমাৰ একদম লোকেল। তথাপি তেওঁৰো ডিউটি পৰিছে, মোৰ কাষৰ HLVটোৱে এওঁৰ। গতিকে আমি দুইজনে মিলি আৰু 4জনমান আহি আছে, মেডাম আহি আছে। এতিয়া ইয়াতে আমি আমাৰ কাম আৰম্ভ কৰিম। যিকোনো কাম যিমান অসুবিধা হ'লে কামটো কৰিব লাগিব, কৰিব লাগিব। অসুবিধা হ'লেও যিমান যি হ'লেও কৰিব লাগিব। এইটো মানে আমাৰ এই হেৰি আৰু এৰিয়াটোৱে আমি সৰজমিন কৰিব লাগিব আৰু ৰাস্তা আছে নে নাই বা কি কি নদী চাম এদিন গৈ পেলাই আমি নাও দি পেলাই চাম। অলপ নাওৰে যাব লাগিব, গৈ কিনে আমি চাম, গৈ অকণ ফুৰিম। এটা কথা ভাল ছাৰ, যদি কিবা কাৰণত চেঞ্চাছ নপৰিলেহেঁতেন এই এৰিয়াবোৰতো আমি কোনোদিন এতিয়া এইবোৰ এৰিয়াতো আমি কোনোদিন নাহিলোহেঁতেন। গতিকে আমাৰ অসমতো বা আমি থকা ঠাইৰ পৰা মোৰ খুব বেছিতে 7 কিলোমিটাৰ দূৰ। গতিকে ইমান ওচৰতে যে এনেকুৱা এটা এৰিয়া আছে, এইটো এটা ভাগ্য বুলি চৰকাৰে চিন্তা কৰিছে। ধৰক অকল ঘৰ মাত্ৰ নহয়, মানচিত্ৰ চৰকাৰক লাগে, কোনখিনি জাগাত মানুহ আছিলে, কোনখিনি জেগাত নাই, এই জেগাখিনি লাগি আছে। আৰু এইবোৰ কৰাৰ কাৰণে আমাৰ শিক্ষকসকলৰ ওপৰত বেলেগ বিশ্বাস আছে, বিশ্বাস আছে। আমাৰ শিক্ষকসকলকে দিয়ে, কাৰণ আমাৰ কামবিলাক একদম মানে পাৰফেক্ট হয়, নহয়নে? ঠিক আছে, আমাৰ ছাৰ দুজন আহি পালে, আৰু দুজন আহি পাইছে। তাৰপিছতে আমাৰ ছুপাৰভাইজাৰ মেডামো আহি পালে। তাক কেনেকুৱা? বেয়া লগা নাই, বিচাৰে নাপাওঁ এতিয়া। অকল চৰকাৰে অকল ঘৰটো বিচৰা নাইতো, এৰিয়া বিচাৰিছে। এৰিয়া বিচাৰি আছে। কি আছিল আহি পালো নহয় আজি। এইবোৰে আৰু চাকৰি জীৱনত মানে এনেকুৱা জেগাত আহি পোৱাই নাছিলো। জানিব লাগে যে আগতে ঘৰ আছিল, এতিয়া নাই, ক'ত গ'ল, কি হ'ল, এইটো চাৰ্ভে এটা, এইটো চাৰ্ভে হয়। সেইকাৰণে দিছে চাগে আমাৰ মেম এই হেৰি হ'ব, এই যেতিয়া পপুলেশ্যন চেঞ্চাছ হ'ব, পপুলেশ্যন চেঞ্চাছত চাগে এইটো চেঞ্জ হ'ব, ইয়াতে মানুহ চাবতো। ঠিক আছে, আমি আমাৰ কামখিনি আৰম্ভ কৰোঁ। থেংক ইউ।